নমস্কাৰ, মই লালাই কৈ আছোঁ। লালাবে ইউটিউব চেনেললৈ আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আমি এক সামাজিক মাধ্যমত ভাইৰেল হৈ থকা এজন বিশেষ ল'ৰা, তেওঁক আজি লগ কৰিবলৈ যাম। আপোনালোকে হয়তো দেখিলে তেওঁক চিনি পাব। আপোনালোকে চাই থাকক ভিডিঅ'টো শেষলৈকে। আমি তাক গৈ লগ ধৰি আছোঁ, আপোনালোকে চাই থাকিব। সামাজিক মাধ্যমত বহুত ভাইৰেল হৈ আছে বৰ্তমান সেই ল'ৰাজন। এতিয়া আমি লগৰ তিনিজন যাম আৰু চলমাৰীত সি মাতিছে, গোৱালপাৰা চলমাৰীত তাক লগ ধৰিম। পিছত আৰু ক'ৰবাত ফুৰিব যাম। আপোনালোকে চাই থাকিব ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব, সকলো দেখা পাব। এইপিনে পূৰা আমাৰ স্কুটি ৰেডি আৰু লগৰজন ওলাই আছে এইটো ৰুমত। এতিয়া লগৰজন ওলোৱা হৈ গ'লে আমি এতিয়া যাম। আৰু এই টি চাৰ্টটো যে মই পিন্ধি আছোঁ, এই টি চাৰ্টটো এজনী ভণ্টিয়ে মোক গিফ্ট কৰিছিলে। তেওঁলৈও বহুত বহুত ধন্যবাদ থাকিল টি চাৰ্টটো গিফ্ট কৰাৰ কাৰণে। লগৰজনো পূৰা ৰেডি, পূৰা হেণ্ডচাম বইনা। ই আৰু কি ক'বি আৰু কালা হ'ব এতিয়া ৰ'দৰ পৰাই নোলায়। আপোনালোকে যদি ৰোমেন ৰাভাক চিনি পোৱা নাই এতিয়ালৈকে, তেতিয়াহ'লে তাৰ ফেচবুক পেজ আছে ৰোমেন ৰাভা, আৰু ইউটিউবতো তাৰ চেনেল এটা আছে ৰোমেন ৰাভা বুলি চাৰ্চ কৰিব। ইউটিউবত চাগে 60+ আছে ছাবস্ক্ৰাইবাৰ, মানে বহুত বুলিয়ে ক'ব লাগিব। আৰু ফাইনেল লগৰজন পূৰা ৰেডি, পূৰা যোৱাৰ আগতে মানে কঁঠাল মাৰি আছে। আৰু এই কি কয়, ভোক লাগি আছে বোলে, ভাত খোৱা নাই কাৰণে পূৰা কঁঠালকৈ মাৰি আছে। আৰু হেণ্ডচাম বয় পূৰা। তেতিয়াহ'লে দেৰি নকৰোঁ, ব'লক আমি গৈ থাকোঁ। আপোনালোকেও আমাৰ লগত গৈ থাকিব, একদম পূৰা ফুল ভিডিঅ' আপোনালোকে চাব প্লিজ। আৰু যদি চেনেলটো এতিয়ালৈ ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰি দিব দেই। লগৰ দুজনটো মানে হেলমেট অনা নাই, সেইকাৰণে লগৰ দুজনটো হেলমেট ল'বলৈ সোমাল। তাৰ লগৰ আছে বোলে, তাইৰ লগৰ তাত সোমাল। ৰখি আছোঁ এতিয়া আহিব নাই, মই ৰখি আছোঁ। এতিয়াও আহিব নাই সিহঁতে আহক, একেলগে যাম। ভাই ৰাস্তা চা না, ইমান ধুনীয়া, মানে কি ক'ম। ৰাস্তাটো একদম বাইক চলালে মানে একদম হাউচে নাপেলায় আৰু একদম চলাই থাকিব মন যায়। এইটো একদম আমি মানে আগিয়াৰ পৰা যোৱা চলমাৰীলৈকে একদম পূৰা ৰাস্তাটো একদম ফ্লাইঅভাৰটো হৈ আছে ইমান ধুনীয়াকৈ। চাওক না, ইমান স্পীডত মানে গৈ আছোঁ না, তথাপিও একো ফিলেই কৰা নাই যে ইমান স্পীডত গৈ আছোঁ বুলি। ফাইনেলি আমি চলমাৰী আহি পালোঁ। ৰোমেন ৰাভা আছে এইটো অনলাইন কম্পিউটাৰ দোকানত, কিবা এপ্লাই কৰি আছে চাগে। এতিয়া ৰখি আছোঁ তাক, সি আহিব এতিয়া এপ্লাই কৰি। ভাই নাজাৰা চাওক না, ইমান ধুনীয়া সেউজীয়া পথাৰৰ মাজত আজি আমি, চাওক না। ফাইনেলি আমাৰ লোকেশ্যনত আমি আহি পালোঁ। এতিয়া বাইকটো পাৰ্কিং কৰিম, তাৰপিছত ৰোমেন ৰাভাৰ লগত এনেই দুটামান কথা পাতিম। আৰু আজি এক সুন্দৰ পৰিৱেশৰ মাজত যাক আমি লগ কৰিব লাগিছোঁ, সেই মানুহজন এতিয়া মোৰ লগত আছে। তাক হয়তো সকলোৱে চিনি পাবই, আমাৰ গোৱালপাৰা ডিষ্ট্ৰিক্টৰে হয়, ইমান দূৰৰো নহয়, আমাৰ কাষৰে হয়। তেওঁৰ নাম হৈছে ৰোমেন ৰাভা, সি মোৰ লগত আছে এতিয়া বৰ্তমান। আমি এক লগ হ'লোঁ, যাক মানে লগ কৰিবলৈ আহিছোঁ। তেওঁ বৰ্তমান মোৰ কাষতে আছে, ৰোমেন ৰাভা। হয়, একদম আজি মানে একেলগে ওপৰ বিলত আহিলোঁ আৰু খুব বেছি ভাল লাগিল ইয়াতে আহি। আচলতে কি জানা, কিছুমান মানুহৰ মনটো একদম সহজ সৰল থাকে দেই। ঠিক তেনেকৈ ৰোমেন ৰাভাৰ মনটো ইমান সহজ সৰল, মানে দেখাতে কয় ইমান চিম্পুল, মানে একদম কি ক'ম আৰু ইমান ধুনীয়া মনৰ মানুহ। লগ পাই বহুতেই ভাল লাগিল তাইক। একদম মই আপোনাক লগ পাই খুব ভাল লাগিল। আৰু তাইৰ ভিডিঅ'বিলাকো চাব। যদি আপোনালোকে এতিয়ালৈকে ভিডিঅ'টো চোৱা নাই, হয়তো তেওঁক কিছুমানে চিনি নাপাব পাৰে। তেওঁৰ ইউটিউব চেনেলটোৰ নামটো হৈছে ৰোমেন ৰাভা আছে, আৰু মিনি ব্লগ ধুনীয়া ধুনীয়া বনায়, যাৰ মানে সামাজিক মাধ্যমত মিলিয়ন মিলিয়ন ভিউজ আহে। আমাৰ গোৱালপাৰাৰে ল'ৰা হয়, ইমান দূৰৰো নহয়। গতিকে আপোনালোকে আহিব কেতিয়াবা, যদি লগ কৰিব বিচাৰে আহি যাব আৰু ডাইৰেক্ট লগ পাব। তাইৰ লগত মানে কথা পাতি এনেকুৱা ইমান মানে ভাল লাগিল না, ইমান সহজ সৰলকৈ কথাবিলাক কয়, ইমান চিম্পুলকৈ বুজাই দিয়ে। মই তাইৰ পৰা বহুত কথা শিকিবলৈ পালোঁ। আৰু সি মোক বহুত ছাপোৰ্ট কৰিলে যে ইউটিউবৰ বিষয়ে কেনেকৈ কি কৰে, কেনেকৈ বনাব লাগে, বা কেনেকৈ ছ'চিয়েল মিডিয়াটো ইউজ কৰিব লাগে, সি বহুত কথা মোক শিকাই দিলে, ধুনীয়াকৈ বুজাই দিলে। ৰোমেন ৰাভাক মই সুধিব বিচাৰিছোঁ যে সি যে এতিয়া সামাজিক মাধ্যমত কাম কৰি আছে, লগতে পঢ়া শুনা, ঘৰৰ কিবা বহুত ঘৰতো কাম কৰি থকা দেখা পাওঁ, সি কেনেকৈ মেইনটেনেঞ্চ কৰে, ইমান সময় ক'ত কেনেকৈ মিলাই? কিন্তু মই আচলতে ইমান বেছিও কাম নকৰোঁ, মানে আচলতে
ৰাতিপুৱা 8টাৰ পৰাতো কলেজ যাবলগীয়া হয় বেছিভাগ মোৰ কলেজতে সময় কটোৱা হয় হ'লেও কিন্তু মই কলেজৰ পৰা আহি পিনে যিমানখিনি সময় পাওঁ তেতিয়া মই ঘৰুৱা কাম কৰোঁ লগতে এনেই মা দেউতাক সহায় কৰি দিওঁ আৰু এনেই বিশেষ তেনেকুৱা কাম নাই সেয়াই আৰু ৰোমেন ৰাভাক মানে মই আৰু এটা কিবা কথা জানিব বিচাৰিছোঁ মানে সি কিমান ক্লাছত পঢ়ি আছে বৰ্তমান আৰু কোনটো কলেজত পঢ়ি আছে হয় মই বৰ্তমান BA 3rd চেমত পঢ়ি আছোঁ গোৱালপাৰা কলেজতে আৰু তেওঁৰ ডিগ্ৰীটো সোনকালে যাতে ভালকৈ কমপ্লিট হয় তাৰে শুভেচ্ছা থাকিল থেংক ইউ আৰু তোমাৰ মানে সামাজিক মাধ্যমত যে তুমি আহিছা মানে তোমাৰ টাৰ্ণিং পইণ্টটো কোনটো সময়ত মানে কোনটো ভিডিঅ'ৰ পৰা কেনেকৈ মানে ভাইৰেলটো কোনটো ভিডিঅ'ৰ পৰা চুৰু হ'ল মানে হয় মই এটা একদম সেইদিনা পইচা নাছিল কিন্তু মই আৰু লগতে মোৰ সেইদিনা বাৰ্থডেও আছিল আৰু জন্মদিন এটা অমিতা বিক্ৰী কৰিব গৈছিলোঁ আৰু তাৰপিছত সেইটো ভিডিঅ' 15 ঘণ্টাতে 3 লাখমান ভিডিঅ' বিক্ৰী হৈ গ'ল আৰু মোৰ ইমানেই ভাল লাগিল সঁচানে মিছা বুলি মই ভাবিছোঁ তাৰপিছত সঁচাই মই ইমান এক্সাইটেড হৈ গ'লোঁ নহয় খুবেই মনটো ভাল লাগি গ'ল আৰু সেইদিনৰ পৰাই মই ভিডিঅ' বনোৱা আৰম্ভ কৰি দিলোঁ আৰু আশা আছে ভাল ভাল ভিডিঅ' ৰোমেন ৰাভাৰ পৰা পাম আমি হয় গতিকে শুভেচ্ছা থাকিল তাৰ কামবিলাক বহুত ভালকৈ আগুৱাই যাই থাকক কাৰণ গোৱালপাৰা ডিষ্ট্ৰিক্টৰ মানে ৰোমেন ৰাভা ক'লে যাতে পূৰা অসমখনে এটা সময়ত চবে চিনি পায় তেনেকৈ ভাল কাম কৰিব বুলি আমাৰো আশা আছে তাইৰ কাৰণ এতিয়ালৈকে বহুত মিলিয়ন ভিউজ যায় তাৰ ভিডিঅ'বিলাক আপোনালোকে চালে হয়তো গমেই পাব কেনেকুৱা ভিডিঅ' বনায় পূৰা মানে একদম নক'ব আৰু একদম আৰু আপোনালোকে যদি এতিয়ালৈকে ৰোমেন ৰাভাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু ইউটিউব চেনেলৰ লিংকটো মই ডিছক্ৰিপশ্যনত দি দিম আৰু দাদাও ধুনীয়া ব্লগ ভিডিঅ' বনাই নতুনকৈ খুলিছে চাগে ন হয় নতুন আৰু দাদাৰ চেনেলটো সকলোৱে চাই পেলাই ছাবস্ক্ৰাইব কৰি দিব আৰু মোৰ ডিছক্ৰিপশ্যনতো থাকিব আৰু ৰোমেন ৰাভাৰ মানে এটা পপুলাৰ এটা ডাইলগ আছে সেইটো ডাইলগটো মই তোমাৰ মুখেৰ পৰা শুনিব বিচাৰোঁ মানে আপোনাক লগ পাই ভাল লাগিল হয় দিয়কচোন হয় দিয়কচোন ডাইলগ দেই আপোনালোকে চাব ৰোমেন ৰাভাৰ লগত মানে আজি বহুত সময় কটালোঁ আৰু তেওঁ আমাক বহুত ব্যস্ততাৰ মাজত বহুতখিনি সময় দিলে এতিয়া লাহে লাহে গধূলিটো হৈয়ে গ'ল এতিয়া আমিও যাব লাগিব লাহে গৈ আছোঁ এতিয়া অকণমান বজাৰত যাম পিছত ৰোমেন ৰাভাক এৰি থৈ আমি ঘৰলৈ গুচি যাম লাহে এতিয়া ৰোমেন ৰাভাৰ লগত বহুতখিনি কথা পাতিলোঁ আৰু এতিয়া সি মানে আমাক কৈ আছে আমাৰ ঘৰলৈ যাওঁ ব'ল বুলি ইপিনে মানে পূৰা বেলিটো ডুবি গ'ল এতিয়া চাওক না আৰু নাজাৰাবিলাক ইমান ধুনীয়াকৈ উঠি আহি আছে নাজাৰাবিলাক মানে পানীৰ মাজত ইমান ধুনীয়া সেউজীয়া পৰিৱেশ আৰু ৰোমেন ৰাভালৈ বহুত ধন্যবাদ থাকিল আমাক ইমানখিনি সময় দিয়াৰ কাৰণে যেতিয়া মানে বহুত ব্যস্ততাৰ মাজত থাকে হয়তো তেওঁ নাই মই ব্যস্ততাও নহয় মানে মই চবকে সময় দিওঁ আৰু মই এনি টাইম ফ্ৰী হয় আৰু তেনেকুৱা ভাবিব নালাগে আৰু এতিয়া বেলি একদম ডুবি গ'ল এতিয়া এন্ধাৰ যাবৰ সময়ে হ'ল এতিয়া আমি লাহেকৈ আগবাঢ়িম এতিয়ালৈ তাইকো ঘৰলৈ থৈ আহিম বাৰু সি পিলপিলিত আহিছেতো টমটমত এতিয়া তাইক ঘৰলৈ থৈ আহিম এতিয়া পিছত আমি লাহেকৈ ওলাই যাম আৰু এতিয়া গৈ থাকোঁ পিছত লগ পাই আছোঁ ফাইনেলি বাইক লৈ ওলালোঁ আমি এতিয়া গৈ থাকোঁ লাহেকৈ এতিয়া এটা হোটেলত সোমাব লাগিব চাগে ভোকো লাগিছে কিবা এটা খাই ল'ব লাগিব কাৰণ তাইক প্ৰথমবাৰ লগ পাইছোঁ সেইটোকে কিবা এটা খাই ল'ব লাগিব সকলোৱে মিলি ফাইনেলি হোটেলত আহি পালোঁ এতিয়া ৰুটিৰ লগত মাংস কিবা কিবি খাই ল'লোঁ আৰু তেতিয়ালৈ বাই